শংকৰজ্যোতি বৰুৱাৰ দৰে নেতাবোৰ আছুক সন্মুখত ৰাখি জাতিক লুণ্ঠন চলোৱা একোজন বিশাল ফুকনেই শংকৰজ্যোতি বৰুৱাৰ কৰ্মকাণ্ডে আছুক লজ্জানত কৰিছে। তেওঁ সাধাৰণ সম্পাদক হৈ থকাৰ যোগ্যনে? শংকৰজ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ। এগৰাকী যুৱতীয়ে উত্থাপন কৰা অভিযোগৰ সত্যতা ৰাজহুৱাকৈ স্বীকাৰ কৰিছে শংকৰজ্যোতিয়ে। তীব্ৰ প্ৰতিক্ৰিয়া অন্তত শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু। যিটো গোচৰৰ নম্বৰ 953/2024। এই গোচৰটোত আৰক্ষীয়ে লগাব লগা ধাৰাৰ ভিতৰত 69 BNS অন্যতম হ'ব। কিন্তু আৰক্ষীয়ে কি ধাৰা লগাইছে সেয়াও লক্ষণীয় হৈ পৰিব। 69 BNS ধাৰাত কোনো লোকে যদি যুৱতীক বিবাহ বা আন প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেন্তে ইয়াকো বলৎকাৰ বুলিয়ে গণ্য কৰা হয়। এই ধাৰাত অভিযুক্ত হোৱাৰ অপৰাধীৰ 10 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে। সদৌ অসম ছাত্ৰ সন্থা অসমৰ সমাজ জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা এক জাতীয় তথা ছাত্ৰ সংগঠন। এই সংগঠনটোৰ নেতৃত্বৰ পৰা অসমৰ দৰে সমস্যাবহুল ৰাজ্যৰ জনতাই বহু আশা কৰে। জাতীয় জীৱনৰ সৈতে জড়িত বিষয়বোৰত মাত মাতিব বুলি গভীৰ আস্থা ৰাখে। সেই আস্থা এতিয়া ম্লান পৰিছে, কিয়নো ৰাইজৰ পক্ষত থকাতকৈ এনে সংগঠনক নেতৃত্ব দিয়াসকলে ভিতৰি ৰাজনৈতিক আশীৰ্বাদ পুষ্ট হৈ মেকুৰী হৈ পৰিছে। তেওঁলোক মুখত পূৰ্বৰ সিংহ গৰ্জনৰ সলনি এতিয়া মেকুৰীৰ মেও মেও শব্দহে শুনিবলৈ পোৱা যায়। বৰ্তমানৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হ'ল এক গুৰুতৰ অভিযোগ। এগৰাকী যুৱতীয়ে উত্থাপন কৰা এই অভিযোগৰ সত্যতাও তেওঁ ৰাজহুৱাকৈ স্বীকাৰ কৰি ল'লে। প্ৰথম অৱস্থাত যুৱতীগৰাকী দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা নাছিল। ৰহস্যজনকভাৱে কোনো এক শক্তিশালী চক্ৰই আছুৰে নেতাজনক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলাইছিল। তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্তত শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে দিছপুৰ থানাত এক গোচৰ ৰুজু হ'ল, যিটো গোচৰৰ নম্বৰ 953/2024। এই গোচৰত আৰক্ষীয়ে লগাব লগা ধাৰাৰ ভিতৰত 69 BNS অন্যতম হ'ব। কিন্তু আৰক্ষীয়ে কি ধাৰা লগাইছে সেয়াও লক্ষণীয় হৈ পৰিছে। 69 BNS ধাৰাত কোনো লোকে যদি কোনো যুৱতীক বিবাহ বা আন প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেন্তে ইয়াকো বলৎকাৰ বুলিয়ে গণ্য কৰা হয়। এই ধাৰাত অভিযুক্ত হোৱাৰ অপৰাধীৰ 10 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে। অভিযোগ উত্থাপন হোৱাৰ পাছত আছুৰ নেতা শংকৰজ্যোতিয়ে কামৰূপ মহানগৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ালয়ত আবেদন কৰিছিল অগ্ৰিম জামিন। সদৌ অসম ছাত্ৰ সন্থাৰে জড়িত এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা অভিযোগ আছু নেতৃত্বই কিয় গুৰুত্ব সহকাৰে লোৱা নাই তাক লৈ প্ৰশ্ন উঠিছে, কিয়নো সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানত এনে অভিযোগ উত্থাপন হোৱাসকলৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব লাগে তাৰ সবিশেষ উল্লেখ আছে। সংগঠনটোৰ সংবিধানৰ 31 নং পৃষ্ঠাত অনুশাসন শীৰ্ষক অনুচ্ছেদ 19ত এই বিষয়ে ব্যাখ্যা আছে। এই অনুচ্ছেদৰ ধাৰা খ অভিযোগ। মহা অভিযোগৰ ধাৰা গত উল্লেখ আছে যে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ কোনো সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হ'লে কাৰ্যনিৰ্বাহকৰ 2/3 অংশৰ সদস্যৰ অনুমোদন সাপেক্ষে অভিযোগৰ বিচাৰ কৰা হ'ব। ছাত্ৰ সন্থাই অভিযোগ পোৱাৰ 25 দিনৰ ভিতৰত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিব লাগে। অৱশ্যে 7 দিন সময় দি অভিযুক্তক কৈফিয়ত তলবত কৰিব লাগে আৰু ইয়াৰ শাস্তি হ'ব 3 প্ৰকাৰৰ। সেই শাস্তি হ'ল প্ৰতিনিন্দন, অপহৰণ বা পদপীহৰণ আৰু অব্যাহতি, প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ হ'ল সন্থাৰ ভাৱমূৰ্তি ম্লান কৰিব পৰা কামত লিপ্ত হোৱা। কিন্তু আছু নেতৃত্বই যেন সেই বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰিও ইয়াক লঘু হিচাপে লৈছে। শংকৰজ্যোতি বৰুৱাৰ কৰ্মকাণ্ডে আছুক লজ্জানত কৰিছে, সেই কথা সাধাৰণ মানুহে বুজি পাইছে। ইফালে বাহু আৰু ক্ষমতাৰ বলেৰে নিজক ৰক্ষা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে শংকৰজ্যোতিয়ে। উজনি অসমৰ কেইবাখনো জিলাৰ কৰ্মকৰ্তাক তেওঁৰ পক্ষে মাত মাতিবলৈ সাজু কৰি গুৱাহাটীলৈ মাতি আনিছে। গুৱাহাটীৰ হোটেলত বাহৰ পাতি আছে এই 20-25 জনীয়া আছুৰ দলটো। শংকৰক উদ্ধাৰ কৰিবলৈ অহা এই দলটোত আছে ডিব্ৰুগড় জিলাৰ বিতুপন গগৈ, সমৰ গোহাঁই, অনুপজ্যোতি ভূঞা, অৰ্জুন চেত্ৰী, প্ৰশান্ত দত্ত আদি। শংকৰজ্যোতি বৰুৱাক ৰক্ষণাবেক্ষণ দিবলৈ গুৱাহাটীত এজন বিশেষ ব্যক্তিও ব্যস্ত হৈ পৰিছে, কিয়নো শংকৰজ্যোতিৰ সৈতে তেওঁৰ ব্যৱসায়িক সম্পৰ্ক আছে। শেহতীয়াকৈ এই ব্যক্তিজনে ক্ৰয় কৰা এখন হোটেলৰ ভিতৰত থকা বাৰখন চলোৱাৰ দায়িত্বও ঘনিষ্ঠ ছাত্ৰ নেতাৰ হাততে অৰ্পণ কৰিছে। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ গৰিষ্ঠ সংখ্যক সদস্যই নাৰাজ।
এইসকল জাতীয় দায়িত্ব লোৱা নেতাই অধিৱেশন পতাৰ নামত মঞ্চৰ পেণ্ডেল নিৰ্মাণৰ বাবে আবণ্টন দিয়া কামৰ ধনো আদায় নিদিয়াৰ অভিযোগ আছে। এনেকৈয়ে চলি আছে আছু। জনবিৰোধী চৰকাৰৰ বিৰুদ্ধে এষাৰ মাত মাতিব পৰাকৈ সাহস আৰু কণ্ঠ হেৰুৱালে এই জাতীয় সংগঠনটোৱে। কেৱল পদবী দখলেৰে নিজৰ কথা চিন্তা কৰাৰ যেন সময় তেওঁলোকৰ। আত্মীয়ৰ নামতো ফাৰ্ম খুলি অইলৰ কোটি কোটি টকা ঠিকা লোৱাসকলে জাতিৰ স্বাৰ্থ কি ৰক্ষা কৰিব? আছুৰ নেতৃত্বই আছুৰ সমৰ্থক তথা অনুগামীসকলে অনুধাৱন কৰাৰ সময় ইতিমধ্যে আহি পৰিছে। আছুক আৰু পৈতৃক সম্পত্তি নহয়। শংকৰজ্যোতি বৰুৱাৰ দৰে নেতাবোৰ আছুক সন্মুখত ৰাখি জাতিক লুণ্ঠন চলোৱা একোজন বিশাল ফুকনেই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।